এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে সাৱধান আৰু সুযোগৰ মাজত এখন যুদ্ধ। আপুনি যদি বৃশ্চিক ৰাশিৰ ব্যক্তি তেন্তে 18 পৰা 24 মাৰ্চ এই 7টা দিন আপোনাৰ জীৱনত এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। এই সপ্তাহত এনে কিছুমান ঘটনা হ'ব যি আপোনাৰ টকা পইচা, প্ৰেম আৰু কেৰিয়াৰত ডাঙৰ প্ৰভাৱ পেলাব আৰু কিছুমান গুপ্ত সত্য প্ৰকাশ পাব। কিন্তু সাৱধান, এটা সৰু ভুল সিদ্ধান্তই আপোনাক ডাঙৰ ক্ষতি কৰিব পাৰে। এই ভিডিঅ'টোত মই আলোচনা কৰিম আপোনালোকৰ বাবে সম্পূৰ্ণ সপ্তাহটোৰ ডিটেইলছ ৰাশিফল জনাম, কোন দিনটো লাভ হ'ব, কোন সময়ত বিপদ আহিব পাৰে আৰু কেনেকৈ নিজৰ ভাগ্যক নিজৰ পক্ষলৈ ঘূৰাব পাৰিব। শেষলৈকে চাওক, কাৰণ শেষত মই এটা বিশেষ উপায় যিটো কৰিলে আপোনাৰ জীৱনত নিশ্চিত পজিটিভ চেঞ্জ আহিব। বেছি পলম নকৰি আহক তেন্তে মেইন ৰাশি ফলাফল। প্ৰথমতে আহিছোঁ টকা পইচা আৰ্থিক অৱস্থা। এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে টকাৰ ক্ষেত্ৰত মিক্স ৰিজাল্ট লৈ আহিছে, মধ্যমীয়া। আৰম্ভণিৰ 2-3 দিনত আপুনি অলপ আৰ্থিক প্ৰেছাৰ অনুভৱ কৰিব পাৰে। অপ্ৰত্যাশিতভাৱে খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ ঘৰ, পৰিয়াল বা হেল্থ ৰিলেটেডৰ কাৰণে খৰচ হ'ব পাৰে। কিন্তু চিন্তা নকৰিব, সপ্তাহটোৰ মাজভাগত পৰিস্থিতি লাহে লাহে সলনি হ'ব আৰম্ভ কৰিব। 20 পৰা 21 মাৰ্চ আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ দিন। এই সময়ত কিবা নতুন ইনকাম চ'ৰ্চ, ছাইড আৰ্নিং বা আগতে ৰৈ থকা কোনো টকাৰ আগমন হ'ব পাৰে। যিসকল লোকে ব্যৱসায় বা ফাইনেন্সিয়েল কৰি আছে তেওঁলোকৰ বাবে এই সময়টো লাভজনক হ'ব। চাকৰি কৰা ব্যক্তিসকলৰ বাবে কোনো এক্সট্ৰা দায়িত্ব বা প্ৰজেক্ট আহিব পাৰে, যাৰ পৰা ভৱিষ্যতে ফাইনেন্সিয়েল বেনিফিট পোৱা যাব। কিন্তু 22 আৰু 23 মাৰ্চত অলপ সাৱধান থাকিব লাগিব। এই সময়ত ভুল ইনভেষ্টমেণ্ট, অনাৱশ্যক খৰচ বা কাৰোবাক ধন ধাৰ দিয়া এইবোৰ এৰাই চলক, নহ'লে পিছত লোকচান হ'ব পাৰে। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব। ফাৰ্ষ্ট হৈছে প্ৰফিটৰ লোভত গৈ কিবা সিদ্ধান্ত নল'ব। যিকোনো ইনভেষ্টমেণ্ট কৰাৰ আগতে ভালকৈ চিন্তা কৰক। যদি আপুনি বিজনেছ কৰে তেন্তে নতুন ডিল বা পাৰ্টনাৰশ্বিপ আগবঢ়োৱাৰ আগতে ডকুমেণ্টছ ভালকৈ চাই চিন্তি ল'ব, কাৰণ এই সপ্তাহত স্মল মিষ্টেকে ডাঙৰ ক্ষতি কৰিব পাৰে, লছ হ'ব পাৰে। কিন্তু ভাল খবৰটো হ'ল সপ্তাহটোৰ শেষৰ ফালে অৰ্থাৎ 24 পৰা আপোনাৰ ফাইনেন্সিয়েল ষ্টেবিলিটি লাহে লাহে ইম্প্ৰুভ হ'বলৈ আৰম্ভ কৰিব। ছেভিং কৰাৰ মনোভাৱ বাঢ়িব আৰু আগন্তুক সময়ৰ বাবে এটা ষ্ট্ৰং প্লেন বনাব পাৰিব। এই সপ্তাহত এটা স্পেচিয়েল টিপ, মঙলবাৰ আৰু বৃহস্পতিবাৰে কোনো গৰীব ব্যক্তিক বা গৰীব মানুহক অলপ সহায় কৰক আৰু দান দক্ষিণা কৰক। ইয়াৰ ফলত আপোনাৰ ধনৰ ফ্ল'ত পজিটিভ এনাৰ্জি আহিব। লাকি নাম্বাৰ হৈছে 9 আৰু লাকি কালাৰ হৈছে খয়েৰী। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত সতৰ্কতা আৰু সুযোগ দুয়োটাই লৈ আহিছে। সঠিক সিদ্ধান্ত ল'লে লাভ নিশ্চিতভাৱে লাভ কৰিব। এতিয়া আহিছোঁ কেৰিয়াৰ আৰু চাকৰি। বৃশ্চিক ৰাশিৰ বাবে এই সপ্তাহটো কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ ওপৰত কামৰ প্ৰেছাৰ বৃদ্ধি পাব, কিন্তু এই প্ৰেছাৰেই আপোনাক আগলৈ লৈ যাব। সপ্তাহৰ আৰম্ভণিত অৰ্থাৎ 18 আৰু 19 মাৰ্চত আপুনি অলপ কনফিউজন অনুভৱ কৰিব পাৰে। কামবোৰ সময়মতে সম্পূৰ্ণ নোহোৱা বা সহকৰ্মীৰ লগত মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ সম্ভাৱনা আছে, কিন্তু এইবোৰ সাময়িক ধৈৰ্য ৰাখক। 20 পৰা 22 মাৰ্চৰ ভিতৰত পৰিস্থিতি লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিব। এই সময়ত আপোনাৰ হাৰ্ডৱৰ্ক ৰিকগনাইজ হ'ব পাৰে। বছ বা ছিনিয়ৰৰ পৰা প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে। যিসকল চাকৰি কৰে নতুন দায়িত্ব, প্ৰজেক্ট বা প্ৰমোচনৰ ছিগনেল পাব পাৰে। কিন্তু মনত ৰাখিব, এইবোৰ সুযোগ কিন্তু পৰীক্ষাও হয়। আপুনি নিজকে প্ৰমাণ কৰিব লাগিব। যিসকলে নতুন চাকৰি বিচাৰি আছে, এই সপ্তাহত ইণ্টাৰভিউ কল বা পজিটিভ ৰেছপন্স আহিব পাৰে। বিশেষকৈ 21 আৰু 22 মাৰ্চ আপোনাৰ বাবে শুভ হ'ব। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময়ত এক্সপেনশ্যন বা নতুন আইডিয়া আৰম্ভ কৰাৰ সুযোগ আছে, কিন্তু একেলগে সকলো আৰম্ভ নকৰি ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাওক। 23 মাৰ্চত অলপ সাৱধান থাকিব লাগিব। এই দিনটো অফিচিয়েল পলিটিক্স, জেলাছলি বা কাৰোবাৰ ভুল কথা আপোনাৰ বিপক্ষে যাব পাৰে। সেয়ে নিজৰ কথা আৰু ডিচিশ্যন বেছি শ্বেয়াৰ নকৰিব। এই সপ্তাহটোৰ এটা গুৰুত্বপূৰ্ণ উপদেশ, ফ'কাছ প্লাছ কনচিষ্টেঞ্চি, এই দুটা বস্তু আপোনাৰ ছাকচেছৰ মূল চাবিকাঠি হয়।
হাফ হাৰ্টেড ইফৰ্ট নকৰিব, যি কাম কৰিব সম্পূৰ্ণ ডেডিকেশ্যন দি কৰিব। সপ্তাহটোৰ শেষৰ ফালে অৰ্থাৎ 24 মাৰ্চত আপুনি এটা ৰিলিফ অনুভৱ কৰিব পাৰিব, আপুনি সকাহ পাব। কিছুমান পেণ্ডিং কাম সম্পূৰ্ণ হ'ব আৰু মনটো অলপ শান্ত হ'ব পাৰে। এটা স্পেচিয়েল ৰেমেডি, প্ৰতিদিনে ৰাতিপুৱা 5 মিনিট ধ্যান কৰক বা নিজৰ লক্ষ্যটো ভিজুৱেলাইজ কৰক। ই আপোনাৰ ফ'কাছ আৰু কনফিডেন্স দুয়ো বৃদ্ধি কৰিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত চেলেঞ্জ আৰু অপৰচুনিটি দুয়োটাই লৈ আহিছে। যি ব্যক্তি হাৰ নামানি আগবাঢ়িব সেয়াই সফল হ'ব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত গভীৰ অনুভূতি আৰু কিছুমান গুৰুত্বপূৰ্ণ পৰীক্ষা লৈ আহিছে। সপ্তাহৰ আৰম্ভণিত অৰ্থাৎ 18 আৰু 19 মাৰ্চত আপোনাৰ আৰু আপোনাৰ পাৰ্টনাৰৰ মাজত অলপ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। সৰু কথাৰ পৰা ডাঙৰ বিৰোধ সৃষ্টি হ'ব পাৰে, বিশেষকৈ কমিউনিকেশ্যন গেপৰ বাবে। এই সময়ত জেদ নকৰিব, কাৰণ আপোনাৰ এটা কঠোৰ কথাই সম্পৰ্কত দূৰত্ব আনিব পাৰে। কিন্তু ভাল খবৰটো হ'ল 20 পৰা 22 মাৰ্চৰ ভিতৰত আপোনালোকৰ মাজত পুনৰ ভাল পোৱা আৰু বুজাবুজি বৃদ্ধি পাব। এই সময়ত আপুনি নিজৰ অনুভূতি সঠিকভাৱে প্ৰকাশ কৰিব পাৰিব আৰু পাৰ্টনাৰেও আপোনাক বুজিবলৈ চেষ্টা কৰিব। যিসকল ৰিলেশ্যনশ্বিপত আছে এই সময়ত ৰোমান্টিক মুহূৰ্তৰ সৃষ্টি কৰিব পাৰে। একেলগে সময় কটোৱা, আউটিং বা ফিউচাৰ প্লান আলোচনা এইবোৰে সম্পৰ্কটো আৰু মজবুত কৰিব। বিবাহিত লোকসকলৰ বাবে সপ্তাহটো মিক্স থাকিলেও মধ্যমীয়া থাকিলেও মাজভাগত আৰু শেষৰ ফালে শান্তি আৰু সুখ ঘূৰি আহিব। পাৰ্টনাৰৰ পৰা ইম'চনেল ছাপৰ্ট পোৱাৰ সম্ভাৱনা আছে। যিসকল ছিংগেল হৈ আছে এই সপ্তাহত নতুন কাৰোবাৰ লগত কথা আৰম্ভ হ'ব পাৰে। বিশেষকৈ 21 আৰু 22 মাৰ্চত কোনো স্পেচিয়েল ব্যক্তিৰ লগত সংযোগ গঢ়ি উঠিব পাৰে। কিন্তু খৰধৰ নকৰিব, লাহে লাহে আগবাঢ়ক। 23 মাৰ্চত অলপ সাৱধান থাকিব লাগিব। এই দিনটোত জেলাছলি, মিছ আণ্ডাৰষ্টেণ্ডিং বা থাৰ্ড পাৰ্চন ইণ্টাৰফেয়াৰেন্সে আপোনাৰ হ'ব পাৰে। সেয়েহে নিজৰ পাৰ্চনেল কথা বাহিৰৰ লোকৰ আগত শ্বেয়াৰ নকৰিব। এই সপ্তাহত ৰিলেশ্যনশ্বিপ ট্ৰিপছ ট্ৰাষ্ট আৰু ক্লিয়াৰ কমিউনিকেশ্যন, আপুনি বিশ্বাস কৰিব লাগিব আৰু যোগাযোগটো ভাল কৰি ৰাখিব লাগিব। এই দুটা বস্তু আপোনাৰ সম্পৰ্ক বচাব। যি কথা মনত আছে সেয়া শান্তভাৱে প্ৰকাশ কৰক, নহ'লে ভুল বুজাবুজি বাঢ়ি যাব। সপ্তাহটোৰ শেষৰ ফালে অৰ্থাৎ 24 মাৰ্চ আপুনি এটা ইম'চনেল বেলেঞ্চ অনুভৱ কৰিব। সম্পৰ্কটো পুনৰ মিঠাচ আহিব আৰু মনটো শান্ত হ'ব। স্পেচিয়েল ৰেমেডি, শুক্ৰবাৰ ফ্ৰাইডে বগা ফুল বা সুগন্ধি কোনো বস্তু দেৱতালৈ আগবঢ়াওক। ই আপোনাৰ প্ৰেম জীৱনত পজিটিভ এনাৰ্জি আনিব। মুঠতে ক'বলৈ গ'লে এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবে প্ৰেম জীৱনত পৰীক্ষা আৰু মিঠাচ দুয়োটাই লৈ আহিছে। সঠিক বুজাবুজি থাকিলে সম্পৰ্কটো আৰু গভীৰ হ'ব। কোন দিনটোত লাভ হ'ব? এই সপ্তাহত বৃশ্চিক ৰাশিৰ বাবে বিশেষ লাভজনক দিন হৈছে 20, 21 আৰু 24 মাৰ্চ। এই দিনবোৰত আপুনি ধন, কেৰিয়াৰ বা ব্যক্তিগত জীৱনত পজিটিভ ৰিজাল্ট পাব পাৰে। বিশেষকৈ 21 মাৰ্চত নতুন সুযোগ, লাভ বা ভাল খবৰ পোৱাৰ সম্ভাৱনা বেছি আছে। যদি আপুনি নতুন কাম আৰম্ভ কৰিব বিচাৰিছে, ইনভেষ্টমেণ্ট কৰিব বিচাৰে বা কোনো ইম্পৰ্টেণ্ট ডিচিশ্যন ল'ব বিচাৰে, এই দিনবোৰত সৰ্বোত্তম সময়। কোন সময়ত বিপদ আহিব পাৰে? এই সপ্তাহত অলপ সাৱধান থাকিব লাগিব। 18, 19 আৰু 23 মাৰ্চ এই দিনবোৰত ভুল সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। কামবোৰৰ লগত বিৰোধ বা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক্ষতি বা অনাৱশ্যক খৰচ হ'ব পাৰে। বিশেষকৈ বিয়লি 2 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত এই সময়ত অলপ বেছি সতৰ্ক থাকিব লাগিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত, এগ্ৰিমেণ্ট বা ৰিস্কি কাম এৰাই চলক। কেনেকৈ নিজৰ ভাগ্যক নিজৰ পক্ষলৈ ঘূৰাব পাৰি? যদি আপুনি এই সপ্তাহত নিজৰ ভাগ্যক শক্তিশালী কৰিব বিচাৰিছে, তেন্তে এই 3টা সহজ উপায় মানি চলক। 1 নম্বৰ, মঙলবাৰে ৰঙা বস্তু ব্যৱহাৰ কৰক। ৰঙা কাপোৰ, ৰঙা ৰঙৰ কিবা এটা ব্যৱহাৰ কৰিলে আপোনাৰ কনফিডেন্স আৰু লাক বাঢ়িব। 2 নম্বৰ, হনুমানজীক স্মৰণ কৰক। মঙলবাৰে হনুমান চালিচা পাঠ কৰিলে নেতিবাচক শক্তি দূৰ হ'ব আৰু কামত সফলতা আহিব। 3 নম্বৰ, অহংকাৰ এৰাই চলক আৰু সহায় কৰক। এই সপ্তাহত নম্ৰতা বজাই ৰাখক আৰু যিমান পাৰে আনক সহায় কৰক। ই আপোনাৰ ভাগ্য উজ্জ্বল কৰিব। মনত ৰাখিব,
এই সপ্তাহত ভাগ্য আপোনাৰ হাততেই আছে। সঠিক দিনত সঠিক সিদ্ধান্ত ল'লে সফলতা নিশ্চিত। এইটো আছিল বৃশ্চিক ৰাশিৰ বাবে 18 পৰা 24 মাৰ্চলৈ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। যদি আপুনি এই সপ্তাহত সাৱধানতা আৰু সঠিক সিদ্ধান্ত ল'ব পাৰে তেন্তে কোনো বাধাই আপোনাক সফলতাৰ পৰা আঁতৰাব নোৱাৰিব। মনত ৰাখিব, ভাগ্য সদায় শক্তিশালী হয়, কিন্তু তাৰ ওপৰত আপোনাৰ সিদ্ধান্ত আৰু কৰ্মই আপোনাৰ জীৱন সলনি কৰে। যদি আপুনি বৃশ্চিক ৰাশিৰ কমেণ্টত লিখক জয় মহাদেৱ আৰু আপোনাৰ অভিজ্ঞতা আমাৰ সৈতে শ্বেয়াৰ কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক এনেধৰণৰ দৈনিক আৰু সাপ্তাহিক ৰাশিফল পাবলৈ। আগন্তুক 7টা দিনত কি হ'ব সেয়া কেৱল ভাগ্য নহয়, আপোনাৰ সিদ্ধান্তই নিৰ্ধাৰিত কৰিব। ধন্যবাদ। পুনৰ লগ পাম আগন্তুক ৰাশিফল ভিডিঅ'ত।